লাষ্ট ক্লাছত আমি কুৱেশ্যন নম্বৰ 1 টো কৰাইছিলোঁ পৰিসংখ্যা চেপ্টাৰটোৰ। আজি আমি 2 নম্বৰ কুৱেশ্যনত যাওঁ। তো 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, আমি অলৰেডি এইটো কুৱেশ্যনৰ ওপৰত সম্ভাৱিতাৰ এটা সলিউশ্যন এটা কৰিছোঁ, সমাধান এটা কৰিছোঁ সম্ভাৱিতা চেপ্টাৰত। গতিকে এই কুৱেশ্যনটো কি দিয়া আছে আমাক, 40 গৰাকী অভিযন্তাৰ বাসস্থানৰ পৰা তেওঁলোকৰ কৰ্মস্থানৰ দূৰত্ব, যে ঘৰৰ পৰা তেওঁলোকৰ যে অফিচ বা য'ত কাম কৰে আৰু তাৰ দূৰত্বটোত কিমান, কোনোবাজনৰ 5 কিলোমিটাৰ, কোনোবাজনৰ 3 কিলোমিটাৰ, কোনোবাজনৰ 10 কিলোমিটাৰ। গতিকে এইখিনি বস্তু আমি কি কৰিব লাগে, এইখিনি তথ্য আমি এখন শ্ৰেণীভুক্ত 12টা বিভাজন তালিকা প্ৰস্তুত কৰিব লাগে, যাৰ শ্ৰেণীবস্তৰ আকাৰ কিমান হ'ব লাগিব, 5 হ'ব লাগিব শ্ৰেণী দৈৰ্ঘ্যটো। আৰু প্ৰথম শ্ৰেণী অন্তৰালটো হ'ল 0 to 5, এনেকৈ আমি কি শ্ৰেণী অন্তৰাল ল'ব লাগিব ইয়াতে। আমি আগৰ নাম্বাৰ 1 কুৱেশ্যনত আমাৰ শ্ৰেণী অন্তৰাল নাছিলে, কিন্তু 2 নম্বৰ পৰা আহিব এইটো। এতিয়া এই তালিকাকৃতিৰ উপস্থাপনৰ পৰা কি মূল বৈশিষ্ট্য তোমাৰ চকুত পৰিছে, গতিকে এইটো আমি 12টা বিভাজন তালিকাখন বনোৱাৰ পাছত এইটো আমি চাব লাগিব। গতিকে এতিয়া প্ৰথম বস্তুটো তোমালোকে চাবা, এতিয়া মই যোৱাকালি কৈছোঁৱে যে এই ডাটাখিনি তোমালোকে কুৱেশ্যন পেপাৰতে কাটিব পাৰিবা এক্সামত হ'লে। এতিয়া ঘৰত হ'লে মই বাৰু এতিয়া এক্সট্ৰাকৈ লিখি লৈছোঁ। এতিয়া তোমালোকে ইয়াতে এটা বস্তু মন কৰিবা যে ইয়াতে আটাইতকৈ সৰু সংখ্যাটো কি আছে, তোমাৰ আটাইতকৈ সৰু হৈছে 2 আৰু আটাইতকৈ ডাঙৰ হৈছে 32। গতিকে আমাৰ শ্ৰেণী যিটো অন্তৰাল এইটো এনেকৈ আহিব, প্ৰথমটো 0 to 5 ল'ব লাগিব, নেক্সট 5 to 10, নেক্সট 10 to 15, 15 to 20, 20 to 25, 25 to 30, লাষ্টটো কি হ'ব 30 to 35। আমি তাতে এণ্ড কৰিম কিহৰ কাৰণে, কাৰণ আমাৰ ডাঙৰ সংখ্যাটো কি আছে 32 আছে, তেনেকুৱা হ'ব। চ' আপ টু 35লৈকে আমি ল'ব লাগিব। আমি ষ্টাৰ্ট কৰোঁ এইটো এতিয়া। চ' নাম্বাৰ 2, প্ৰদত্ত তথ্যৰাজিৰ বাৰম্বাৰতা বিভাজন তালিকা তলত দিয়া হ'ল। 3টা বস্তু আহিব তোমাৰ। প্ৰথমতে আহিলে শ্ৰেণী অন্তৰাল, শ্ৰেণী অন্তৰাল, তাৰপাছত এটা বস্তু আহিব দাগ চিহ্ন, তাৰপাছত আহিব বাৰম্বাৰতা। এই 3টা বস্তু আহিব। এতিয়া আমাক কেনেকৈ ল'ব দিছিল, 0 to 5, প্ৰথম শ্ৰেণী অন্তৰালটো হ'ব 0 to 5, নেক্সটটো আহিব 5 to 10। আৰু এটা বস্তু কৈ দিছে কিন্তু 0 to 5 হ'লে ইয়াতে 5 টো ইনক্লুড নহয়। কেনেকুৱা মই বস্তুটো অংকটো কৰিলে গম পাবা তোমালোকে, যে 5 to 10, কিন্তু ইয়াতে 10 টো আমাৰ এই হেৰিটোত ইনক্লুড নহ'ব, তাৰমানে 10 to 15, 15 to 20, 20 to 25, 25 to 30, 30 to 35, এইখিনিয়ে লাগিব, কাৰণ আমাৰ লাষ্ট ডাঙৰটো হৈছে 32। আৰু ইয়াতে আহিব মুঠটো আমি ইয়াতে উলিয়াম। এতিয়া মই আগৰ নিচিনা এইটো নাম্বাৰখিনি মই লিখি লৈছোঁ এক্সট্ৰাকৈ। এতিয়া তোমাৰ প্ৰথম চাব লাগিব আমাৰ 0 to 5, কিন্তু 5টো আমাৰ কি নহয়, ইনক্লুড নহয়। চ' আমি চাওঁ 0 to 5 কি আহিব, 3টো আহিব, নেক্সট 2 আহিব, দুটা, 3টা, 5টো নহয় তোমাৰ, 3টা, 4টা, 5টা। চ' 0 to 5 কেইটা আহিব, 5টা আহিব। দাগ চিহ্ন কেনেকৈ দিয়ে, 5টা আছে। চ' 1 2 3 4 5, এইটোৱে 5 বুজাব। গতিকে বাৰম্বাৰতা কিমান হ'ল, 5। নেক্সট আহিল 5 to 10, গতিকে 5 to 10 হ'লে 5টো আহিব 1 2 3, 10টো ইনক্লুড নহয়, 4 5 6 7 8 9 10 11 আহিব। চ' 1 2 3 4 5, 1 2 3 4 5 10 আৰু এটা 11।
গতিকে আমাৰ এইটো আহিলে 11 নেক্সট 10 to 15 15 টো ইনক্লুড নহয় গতিকে 15 টো ইনক্লুড নহলে 10 to 15 1 2 3 4 5 10 to 5 6 7 15 to include নহয় 8 9 10 11 so এইটো 11 পালো আমি 1 2 3 4 5 1 2 3 4 5 1 that means 5 5 10 11 so এইটো হ'ব 11 15 to 20 আমি চাব লাগিব 15 to 20 1 2 20 include নহয় 3 4 5 6 7 8 9 so 9 আহিব এইটো 1 2 3 4 5 6 7 8 9 so 9 20 to 25 1 25 include নহয় এটাই আহিব 1 so এডাল ডেজ দিব লাগিব 1 25 to 30 1 এটাই আছে এইটো 30 to last আহিলে 30 to 35 30 to 35 1 2 দুটা আছে তোমাৰ so 1 2 এটা এখিনি যোগ কৰিলে হ'ল 16 17 27 36 37 38 40 so চোৱা আমাৰ মুঠটো 40 পাবই লাগিব কাৰণ মুঠ অভিযন্তাৰ আছিলে সংখ্যা 40 এতিয়া আমি এখনে আমাৰ যেটো আমাৰ 12টা বিভাজন তালিকা প্ৰস্তুত কৰিব লাগে এখনে হ'ব এতিয়া আমি লগতে উলিয়াব লাগিব কি যে ইয়াৰ পৰা আমি কি মেইন বৈশিষ্ট্য আমি মানে তালিকাখনৰ পৰা পালো তাৰ ওপৰত অলপ লিখিব লাগিব গতিকে এতিয়া আমি বৈশিষ্ট্যখিনি লিখো ইয়াৰ পৰা আমি কি বৈশিষ্ট্য পালো আৰু তাৰ ওপৰত তালিকাকৃতিৰ উপস্থাপনৰ পৰা তালিকাকৃতিৰ উপস্থাপনৰ পৰা আমি তলৰ বৈশিষ্ট্যবোৰ পাওঁ বা লক্ষ্য কৰিব পাৰোঁ সো নাম্বাৰ 1 আমি কি লিখিব পাৰোঁ এতিয়া চোৱা তোমালোকে বৈশিষ্ট্য দুটামান লিখি দিলে হ'ল ধৰা আমি প্ৰথমতে কি পাইছো তোমালোকে চোৱা 5 to 10 আৰু 10 to 15 এই দুটা শ্ৰেণী অন্তৰালত আমাৰ কি আছে আটাইতকৈ বেছি অভিযন্তা আছে দ্যাট মিন্স 11 গৰাকী আৰু তোমাৰ 20 to 25 আৰু 25 to 30 এই দুটা শ্ৰেণী অন্তৰালত আমাৰ অভিযন্তাৰ সংখ্যা একেবাৰে কম দ্যাট মিন্স 1 কে আছে এইটোকে লিখি দিলে হ'ল বেছি লিখিব নালাগে ঠিক আমি এনেকৈ লিখো 5 to 10 আৰু 10 to 15 এই দুটা শ্ৰেণী অন্তৰালত আমি এই দুটা সৰ্বাধিক 12টা 11 পোৱা গৈছে আটাইতকৈ বেছি
11 গৰাকী অভিযন্তা আছে নাম্বাৰটো আমি কি লিখিব পাৰোঁ যে 25 to 20 to 25 আৰু 25 to 30 এই দুটা শ্ৰেণী অন্তৰালত অভিযন্তা সংখ্যা কম অভিযন্তাৰ সংখ্যা কম প্ৰত্যেকতে মাত্ৰ এজনকৈ অভিযন্তা আছে অৰ্থাৎ ইয়াৰ মিনিংটো কি যে এই মেক্সিমাম তোমাৰ হেৰি আমাৰ যিটো ইঞ্জিনিয়াৰ তোমাৰ 5ৰ পৰা 10 আৰু 10ৰ পৰা 15 মানে এইখিনি শ্ৰেণী অন্তৰালত থাকে আৰু মানে ইমানখিনি দূৰত্বত আছে আৰু আটাইতকৈ দূৰত থকা অভিযন্তাৰ সংখ্যা একেবাৰে কম 20 to 25 আৰু 25 to 30 সেইটোৱে আৰু এনেকৈ লিখিলে হয় মই যেনেকৈ লিখিছোঁ আৰু এইখিনি নেক্সট আমি 3 নম্বৰ কুৱেশ্যনত যাওঁ 3 নম্বৰ কুৱেশ্যনটো কি দিছে যে কোনো এখন মহানগৰৰ 30 দিনীয়া এটা মাহৰ আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ পাৰ্চেণ্টেজত দিয়া আছে এনেধৰণৰ এইখিনি ডাটা দিয়া আছে এতিয়া আমি কেনেকুৱা শ্ৰেণী অন্তৰাল ল'ব লাগিব 84 to 86 86 to 88 এই ধৰণে শ্ৰেণী অন্তৰাল লৈ এখন শ্ৰেণীভুক্ত বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব লাগিব এই তথ্যখিনিয়ে কোন বা মাহ বা ঋতুৰ নিৰ্দেশ কৰে বুলি ভাবা আৰু তথ্যখিনিৰ বিস্তাৰ অৰ্থাৎ পৰিসৰ কি বিস্তাৰ মানে কি বিস্তাৰটো কেনেকৈ ওলাব উচ্চ সীমা মাইনাছ নিম্ন সীমা গতিকে ইয়াতে আটাইতকৈ ডাঙৰ আমাৰ কি আছে 99.2 আৰু সৰু হৈছে 84.9 এইটোৰ পৰা এইটো মাইনাছ কৰিলে আমি কি পাম বিস্তাৰ বা পৰিসৰটো পাম গতিকে আমি এইটো ষ্টাৰ্ট কৰোঁ গতিকে আমাক হেৰিটো ল'ব লাগিব 84 to 86 86 to 88 তাৰপাছত নেক্সটটো হ'ব 88 to 90 90 to 92 92 to 94 94 to 96 96 to 98 98 to 100 কাৰণ আমাৰ লাষ্টটো কি আছে 99.2 টো সোমাব লাগিব চ' 98 to 100 আমাৰ লাষ্ট এইটো হেৰি হ'ব শ্ৰেণী অন্তৰালটো হ'ব গতিকে আমি আৰম্ভ কৰোঁ এতিয়া প্ৰথমতে তোমাৰ আমাৰ শ্ৰেণী অন্তৰাল আহিব প্ৰদত্ত তথ্যৰাজিৰ বাৰম্বাৰতা বিভাজন তালিকা তলত দিয়া হ'ল প্ৰথমটো আহিব শ্ৰেণী অন্তৰাল নেক্সট দাগ চিহ্ন নেক্সট বাৰম্বাৰতা এটা প্ৰথমটো আছিলে আমাৰ কেনেকুৱাকৈ ল'ব লাগিব 84 to 86 84 to 86 86 to 88 88 to 90 90 to 92 92 to 94 94 to 96 96 to 98 98 to 100 ইয়াতে আহিব মুঠ এতিয়া আগৰ নিচিনাকৈ মই ডাটাখিনি লিখি ল'ব লাগিব গতিকে এতিয়া আমি আগৰ লিখা প্ৰথমটো চাওঁ যে 84 to 86 কি আহিব ইয়াতে 84 to 86 আহিব এটাই আহিব তোমাৰ চ' এইটো 1 86 to 88 86 to 88 এটাই আহিব নেক্সট 88 to 100 88 to 90 1 2 দুটা আহিব 1 2
Next 90 to 92, 90 to 92, 1 2 দুটাই আহিব। Next 92 to 94, 92 to 94, 1 2 3 4 5 6 7 7 আহিব। 1 2 3 4 5 6 7। Next 94 to 96, 94 to 96, 1 2 3 4 5 6 6 আহিব। 1 2 3 4 5 6। Next 96 to 98, 96 to 98, 1 2 3 4 5 6 7। আকৌ 7 আহিব। 1 2 3 4 5 6 7। Last 98 to 100, 1 2 3 4 চাৰিটা আহিব। 1 2 3 4। সো এইখিনি প্লাস কৰিলে 2 4 6 12 19 26 30। সো 30 দিনৰ আছিলে, সো 30। গতিকে এইখিনি আমি পাই গলো। এতিয়া এই তথ্যখিনি কোন মাহ বা ঋতুৰ নিৰ্দেশ কৰে সেইটো আমাক কৈছে। যেহেতু এইটো আপেক্ষিক আৰ্দ্ৰতা উচ্চ দিয়া আছে, যথেষ্ট বেছি দিয়া আছে, সো তথ্যবোৰ আমাৰ কি হ'ব, বৰষুণৰ সেমেকা বতৰত গ্ৰহণ কৰা যেন লাগিছে। সেইটো আমি লিখিব লাগিব যে এই তথ্যখিনি কোন বা ঋতুৰ নিৰ্দেশ কৰে। গতিকে বৰষুণৰ বতৰত লৈছে আৰু এইটো, গতিকে এইটো আমি লিখি দিওঁ। নাম্বাৰ 2, এইটো 1 নাম্বাৰ আছিলে, এইটো 1 নাম্বাৰ ফাৰ্ষ্ট পাৰ্টটো আছিলে। সো নেক্সট নাম্বাৰ 2টো আহিব, যিহেতু আপেক্ষিক আৰ্দ্ৰতা উচ্চ, তথ্যবোৰ বৰষুণৰ সেমেকা বতৰত গ্ৰহণ কৰা হৈছে, গ্ৰহণ কৰা যেন লাগিছে। লাষ্ট নাম্বাৰ 3, তথ্যখিনি বিস্তাৰ অৰ্থাৎ পৰিসৰ কি? নিৰ্ণয় বিস্তাৰ বা পৰিসৰ কি হ'ব? আমাৰ উচ্চ সীমা আছিলে 99.2 আৰু নিম্ন সীমা আছে 84.9। মাইনাছ কৰিলে আমি কি পাম? 12 ন গ'লে 3, 844,981, 14.3 এইটো হ'ব আমাৰ ইয়াৰ পৰিসৰ। গতিকে এইখিনি আনসাৰ। এইখিনি অংকত অলপ টাইম লাগে, আজি এইটো ভিডিঅ'ত মই দুটাই দিব পাৰিলোঁ। গতিকে আৰু নেক্সট আমি 4 নম্বৰটো চাম। এইখিনি তোমালোকে চাবা, বুজি পোৱা নে নাই কমেণ্টছ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।
লাইক কৰিবা, শ্বেয়াৰ কৰিবা, বেল আইকনটো দবাই দিবা, তেতিয়া তোমাৰ আপকামিং ভিডিঅ'ছৰ ন'টিফিকেশ্যনখিনি পাই যাবা। ঠিক আছে, থেংক ইউ।